Hello student, welcome to our YouTube channel MNS Classes. আজি মই নৱম শ্ৰেণীৰ প্ৰথম অধ্যায় সংখ্যাৰ ধাৰণা এই চেপ্টাৰটোৰ ফাৰ্ষ্ট অনুশীলনী 1.1 ৰ যিকেইটা অংক আছে সেইকেইটা অংক সলিউশন কৰা তোমালোকে মোৰ লগত থাকি অংকখিনি চাবা ভালদৰে চোৱা অনুশীলনী 1.1 ৰ প্ৰথম যেটো প্ৰশ্ন আছে হেতু হল কি শূন্যটো পৰিমেয় সংখ্যা হয়নে ইয়াক p by q আর হিট ইয়াত p q অখণ্ড সংখ্যা আৰু q not equal to 0 প্ৰকাশ কৰিব পাৰেনে সো আমাক খুদিছে শূন্য সংখ্যাটো পৰিমেয় সংখ্যা হয়নে তোমালোকে নিশ্চয় পৰিমেয় সংখ্যাৰ সূত্ৰ যেতিয়া পঢ়িছে পুনৰ আলোচনাত তেতিয়া কিন্তু কোৱা হৈছে শূন্যটো এটা কি সংখ্যা পৰিমেয় সংখ্যা সেই শূন্যটো যে পৰিমেয় তাৰ এটা যুক্তি দিব লাগিব কিয় পৰিমেয় হল আৰু যদি পৰিমেয় হয় নিশ্চয় তাক আমি কি কৰিব পাৰিম p by q আকাৰত প্ৰকাশ কৰিব পাৰিম সেই আকাৰটো আমি দেখাই দিব লাগিব চোৱা এক নম্বৰৰ সলিউশন ফার্স্ট টাইম আমি কি লিখিম শূন্যটো পৰিমেয় সংখ্যা হয় না ইয়াৰ आंसर দিম শূন্যটো পৰিমেয় সংখ্যা হয় শূন্যটো পৰিমেয় সংখ্যা হয় কারণ শূন্যক আমি কি কেনেকুৱা ভাবে লিখিব পাৰো শূন্য ইজ ইকুৱেল টু 0 by 1 অর্থাৎ 0 by 1 শূন্য ইকুৱেল টু 0 by 1 অর্থাৎ এটো হল p আৰু এটো হল q আমাক এতে কৈছে q not equal to 0 অর্থাৎ তলৰ মানটো 0 হ'ব নোৱাৰে কিন্তু ওপৰৰ মানটো কি হ'ব পাৰে 0 হ'ব পাৰে তে 0 divided by 1 equal to এটো কি আকাৰ পাইছে বৰ্তমান p by q আকাৰ পাইছে অর্থাৎ শূন্যটো পৰিমেয় সংখ্যা হয় কারণ 0 equal to 0 by 1 অর্থাৎ p by q অর্থাৎ p by q আকাৰৰ যিকোনো সংখ্যাক আমি কি বুলি কওঁ পৰিমেয় সংখ্যা বুলি কওঁ ইয়াৰ পৰা আমি কি কলো শূন্যটো পৰিমেয় সংখ্যা হয় তো তোমালোকে এটো এখানে লিখিলে হল এক নম্বৰত আহিব ইয়াৰ পিছত তোমালোকে আর পৰৱৰ্তী 2 নম্বৰ কোৱেশ্চন চাবা 2 নম্বৰত কি কৈছে 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা ওলাব তাৰমানে 6টা পৰিমেয় সংখ্যা ওলাব দিছে কাৰ মাজত 3 আৰু 4 ৰ মাজত তুমি চোৱা তোমালোকে কিন্তু দেখাত কি 3 আৰু 4 সিরিয়াল ইয়াতৰ মাজত কোনো ধৰণৰ সংখ্যা আমি দেখা নাপাও কিন্তু ইয়াতৰ মাজত ইমানটা পৰিমেয় সংখ্যা আছে যে আমি হিসাব কৰি শেষ কৰিব নোৱাৰো তাৰ মানে 3 আৰু 4 ৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা আছে তাৰে ভিতৰত মাত্ৰ কেইটা লিখবা দিছে আমাক 6টাহে পৰিমেয় সংখ্যা লিখিব দিছে এইটো কেনেকৈ সলিউশন কৰিব তোমালোকে মোৰ লগত থাকি চাই যোৱা সোয়া ফার্স্ট টাইম কার মাজত 3 আৰু 4 ৰ মাজত কেইটা ওলাব দিছে 6টা এইটো মূল বস্তু কেইটা ওলাব দিছে 6টা এই 3 আৰু 4 ক 6টা ওলাব দিছে যেহেতু ইহতক আমি 7 হৰযুক্ত ভগ্নাংশ বনাম যেহেতু 6টা পৰিমেয় সংখ্যা ওলাব দিছে গতিকে যি দুটা সংখ্যাৰ মাজত ওলাব দিছে সেই সংখ্যা দুটাক আমি 7 হৰযুক্ত ভগ্নাংশলৈ ৰূপান্তর কৰিম তে প্ৰথম আছে কি 3 আৰু 4 লিখি লোৱা ওপৰত তাৰমানে 3 আৰু 4 ৰ মাজৰ 6টা ওলাব এটা লিখি দিব পাৰা যেহেতু ইমান আৰু ইমানৰ মাজত 6টা পৰিমেয় সংখ্যা লাগে এতেকে হিয়তক 7 হৰযুক্ত বনাই পাও আৰু যদি নিলিখা ডাইৰেক্ট লিখিলেও হ'ব লিখাৰ প্ৰয়োজন নাই 3 ইকুৱেল টু কি লিখিব পাৰো 3 যেহেতু পৰিমেয় সংখ্যা তাৰ হৰত কি থাকিব 1 থাকিব 3 by 1 এতিয়া হৰটো কিমান পালা তোমালোকে 1 পাইছা ওলাব দিছে কেইটা 6টা গতিকে এই 1 টো হাতেৰে পূৰণ কৰিবা তোমালোকে কিহেৰে পূৰণ কৰিবা হাতেৰে তাৰ মানে যিমানটা পৰিমেয় সংখ্যা ওলাব দিছে তাতকে এক বেছি সংখ্যাটো ইয়াৰ হৰ হিচাপে লিখিলে হয় 3 7 গুণ 21 1 7 গুণ 7 এবার 3 ক আমি 7 হরযুক্ত বনালে ভগ্নাংশটো কি পাইছো 21 by 7 এবার 4 ক বনোৱা
4 ইকুয়াল টু আমি লিখিব পাৰো কি 4/1 কাৰণ 4 টো এটা পৰিমেয় সংখ্যা এতিয়া এই 1 টো কি হলৈ পৰিৱৰ্তন কৰিম 7 লৈ তাৰ মানে 1 ক 7 এৰে পূৰণ কৰিম তলত 7 এৰে পূৰণ কৰা মানে কি ভগ্নাংশটো একে ৰাখিবলৈ ওপৰতে তোমালোকে 7 এৰে পূৰণ কৰিব লাগিব এতিয়া কি আহে চোৱা 4 7 গুণ 28 তলত থাকিল 1 7 গুণ 8 এবাৰ লক্ষ্য ৰাখা যি দুটা ভগ্নাংশ আমি পালো এই দুটা ভগ্নাংশৰ হৰ দুটা কি আছে এতেও 7 আছে এতেও 7 আছে দুটা হৰ সমান দুটা হৰ যদি সমান হয় ইহতৰ লবৰ মাজত কি কি সংখ্যা আছে চোৱাচোন 21 21 হল সৰুটো আৰু 28 হল ডাঙৰটো ইহতৰ মাজত বুলি কলে 21 লব নোৱাৰো 28 লব নোৱাৰো মাজত বুলি কলে কি আহিব 22 23 24 25 26 আৰু 27 তে হেইখিনি 3 আৰু 4 ৰ মাজৰ পৰিমেয় সংখ্যা হ'ব চাবা 3 আৰু 4 ৰ মাজৰ কেইটা 6টা পৰিমেয় সংখ্যা হল এটা লক্ষ্য কৰা আমি এই 3 ৰ সমতুল মান এটা পাইছো কি 21/7 তে ইয়াতকে ডাঙৰ হ'ব লাগিব কাৰণ সৰুটোতকে ডাঙৰ তে 22/7 23/7 24/7 25/7 26/7 27/7 এতিয়া ইয়াৰ পিছতে আহিব লাগে 28/7 কিন্তু অলৰেডি হেতু আছে হেতুলৈ আমি যাব নোৱাৰো কাৰণ মাজত থাকিব লাগিব তেতিয়া চোৱা 3 আৰু 4 ৰ মাজত কেইটা আহিল 1 2 3 4 5 6 এই 6টাই হল 3 আৰু 4 ৰ মাজৰ উলিয়াবলগীয়া পৰিমেয় সংখ্যা এনেকুৱা ভাবে যদি তোমালোকক 3টা ওলাব দিয়ে 6টাৰ হলনি ধৰিলো এতে কেইটা ওলাব দিছে 3টা ওলাব দিছে তেতিয়া তুমি এই যে 3 আছে 3 টো 4 হৰযুক্ত বনাব লাগিব 4 টুকো কি 4 হৰযুক্ত বনাব লাগিব তাৰ মানে যিমানটা ওলাব দিয়ে তাতকে এক বেছি হৰ বনা যদিহে সংখ্যা কেইটা গোটা সংখ্যা হয় এবাৰ আহা ইয়াৰ পৰৱৰ্তী কোশ্চন এবাৰ কি দিয়া আছে চোৱা 3 নম্বৰ প্ৰশ্ন 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা ওলোৱা আমি অলপ আগতে ওলালো ইয়াৰ আগৰ কোশ্চনটো যে 3 আৰু 4 ৰ মাজত এবাৰ আকৌ আহিছে কি দুটা ভগ্নাংশৰ মাজত এই দুটা ভগ্নাংশৰ মাজত পাঁচটা পৰিমেয় সংখ্যা ওলাব লাগে তোমাৰ এতে এইটো প্ৰশ্নৰ আনসাৰ দিয়াৰ মূল মন্ত্ৰ হ'ব কি কেইটা ওলাব দিছে পাঁচটা গতিকে যদি ভগ্নাংশ হয় ইহতক আৰু ভগ্নাংশ বনোৱাৰ দৰকাৰ নাই পাঁচটা ওলাব দিছে ভগ্নাংশ দুটা হৰ আৰু লবত 6 ৰে পূৰণ কৰি দিলে হল দুটা ওলাব দিছে 3 ৰে পূৰণ কৰিবা বা 6টা ওলাব দিছে 7 ৰে পূৰণ কৰিলে হল 3 নম্বৰ সলিউশন চাই যোৱা একেবাৰে সহজ প্ৰশ্ন টান নহয় 3/5 আৰু 4/5 তে আমি দুটা ভগ্নাংশৰ মাজত কেইটা পৰিমেয় সংখ্যা ওলাব লাগে পাঁচটা গতিকে দুটা ভগ্নাংশৰ লব আৰু হৰৰ লগত আমি 5 + 1 অৰ্থাৎ 6 ৰে পূৰণ কৰিম কি এৰে পূৰণ কৰিম 6 ৰে 3/5 আছিল 3 * 6 5 * 6 চোৱা যেতিয়া ভগ্নাংশ এটাৰ লব আৰু হৰ দুটাত একে সংখ্যা পূৰণ কৰো তাৰ মানৰ কোনো পৰিৱৰ্তন নহয় 3 * 6 = 18 5 * 6 = 30 একেদৰে 4/5 4/5 করে কি এরে পূরণ করিম 4/5 কো আমি 6 এরে পূরণ করি কারণ জিকেটা পরিমেয় সংখ্যা ওলাব দিছে তাতকে এক বেশি রে পূরণ করি 6 * 4 = 24 5 * 6 = 30 এতিয়া সোয়া 3/5 আৰু 4/5 ৰ সমতুল ভগ্নাংশ দুটা ওলাইছো 18/30 আৰু 24/30 এই দুটাৰ মাজৰ জিকেটা সংখ্যা আছে সেই সংখ্যা কেটাক আমি এই দুটাৰ মাজৰ পৰিমেয় সংখ্যা বুলি কম এতে কি 3/5 আৰু 4/5 ৰ মাজৰ কেইটা ওলাব দিছে
পাঁচটা পরিমেয় সংখ্যা হল কি 18/30 আৰু 24/30 মাজত 18 টো সৰু 24 টো ডাঙৰ তে মাজত হলে 18 তকৈ ডাঙৰ 24 তকৈ সৰু কি হ'ব 19/30 20/30 21/30 22/30 23/30 24/30 লিখিব নোৱাৰো কাৰণ ইহঁতৰ মাজত থাকিব লাগিব তে এই পাঁচটা পৰিমেয় সংখ্যা কাৰ মাজত আছে 3/5 আৰু 4/5 যদি এনেকুৱা ভাবে কোনো দুটা ভগ্নাংশৰ মাজত তোমালোকক পৰিমেয় সংখ্যা ওলাব দিয়ে তোমালোকে চাবা কি যদি হৰ দুটা একে আছে যদি হৰ দুটা একে থাকে তেনেহলে তুমি যিমানটা ওলাব দিছে তাতকে এক বেছি সংখ্যাটোৰে লব আৰু হৰ দুটাক পূৰণ কৰি দিবা আৰু যদি হৰ দুটা বেলেগ আছে তেন্তে প্ৰথমে হৰ দুটা তুমি একে বনাই লব লাগিব আৰু হৰ দুটা একে কেনেকে বনোৱা নিশ্চয় জানা লহাগু লব লাগিব লহাগু তুক হৰ হিচাপে লব লাগিব এতিয়া নিশ্চয় এইটো কোৱেশ্চন বুজি পাইছে ইয়াৰ পৰৱৰ্তী কোৱেশ্চন কি আছে সব 4 নম্বৰ 4 নম্বৰ কোৱেশ্চনটোত কি কল তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰা তাৰ মানে ইয়াতে কেইটামান উক্তি দিয়া আছে কেইটা টোটাল 3টা তে সঁচা নে মিছা কব লাগে এই উক্তি কেইটা সঁচা কৈছে না মিছা কৈছে কব লাগে কিন্তু সঁচা কলেও তাৰ সমৰ্থনত যুক্তি দিব লাগিব মিছা বুলি কলেও তাৰ সমৰ্থনত কি দিব লাগিব যুক্তি দিব লাগিব তে ফাৰ্স্ট টাইম চোৱা 1 নম্বৰ 4 ৰ যেটো 1 আছে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা তোমালোকক খুদিলে যে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা তোমালোকে নিশ্চয় চিনি পোৱা স্বাভাৱিক সংখ্যা বুলি কলে 1 ৰ পৰা আৰম্ভ হয় 1 2 3 4 আৰম্ভণি আছে কিন্তু শেষ নাই কত শেষ হবে আমি নাজানো এইবোৰ হল স্বাভাৱিক সংখ্যা এবাৰ কৈছে কি আৰু এটা পূৰ্ণ সংখ্যা আৰম্ভ কৰ প্ৰায় হয় 0 1 2 3 4 ডট এটা তোমালোকৰ প্ৰশ্নৰ লগত এক মিলাই চোৱা প্ৰতিটো স্বাভাৱিক তাৰ মানে ইয়াৰে গোটাইবোৰ এটা পূৰ্ণ সংখ্যা চোৱাচোন পূৰ্ণ সংখ্যাত আছে নে নিশ্চয় পূৰ্ণ সংখ্যাত আছে পূৰ্ণ সংখ্যাত থকাৰ উপৰিও এটা বেছিকে আছে কি আছে 0 গতিকে প্ৰথম যেটো উক্তি আছে যে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা উক্তিটো সঁচা তে আমি ইয়াতে লিখিম কি এটো উক্তিটো মিছা নহয় কি সঁচা লিখিলো কিন্তু সঁচা লিখাৰ লগে লগে এটা যুক্তি দিব লাগিব যুক্তিটো কি যে স্বাভাৱিক সংখ্যাসমূহ পূৰ্ণ সংখ্যাত থকাৰ উপৰিও পূৰ্ণ সংখ্যাত আন এটা সংখ্যা আছে 0 যেটো আমাৰ স্বাভাৱিক সংখ্যাত নাই যুক্তিটো দিল সঁচা কাৰণ স্বাভাৱিক সংখ্যাবোৰ পূৰ্ণ সংখ্যাত থকাৰ উপৰিও পূৰ্ণ সংখ্যাত আন এটা সংখ্যা বেছিকৈ আছে যুক্তিটো নিজৰ ভাষাত দিব পাৰি কোনো অসুবিধা নাই এতিয়া মই যুক্তিটো দিলো যে স্বাভাৱিক সংখ্যাসমূহ পূৰ্ণ সংখ্যাত গোটাইখিনি আছে তাৰ উপৰিও পূৰ্ণ সংখ্যাত এটা সংখ্যা বেছিকৈ আছে হেতু কি 0 টো আৰু উল্লেখ কৰি দিয়া নাই এবাৰ তোমালোকে হা 2 নম্বৰ যেটো প্ৰশ্ন আছে 2 নম্বৰত কি কলে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা তোমালোকে একবাৰ অখণ্ড সংখ্যাবোৰ লিখি লোৱা অখণ্ড সংখ্যা বুলি কলে তাত কি থাকিব 0 প্লাস মাইনাস 1 প্লাস মাইনাস 2 প্লাস মাইনাস 3 ডট অখণ্ড সংখ্যা বুলি কলে এইবোৰ থাকে সাধাৰণতে
এবার কৈছে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা বুলি ক'লে কি লিখিম 0 1 2 3 ডট ডট এটা তোমালোকৰ কোৱা মতে সঁচা হয় না নাই এই দুটা সেট চালে গম পাবা যে প্ৰতিটো অখণ্ড সংখ্যা বুলি ক'লে তাতে ঋণাত্মক সংখ্যা থাকে কিন্তু পূৰ্ণ সংখ্যাত সেইবোৰ নাই তাৰ মানে প্ৰতিটো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহয় প্ৰতিটো অখণ্ড সংখ্যা কি নহয় পূৰ্ণ সংখ্যা নহয় কাৰণ অখণ্ড সংখ্যাত ঋণাত্মক সংখ্যাবোৰ থাকে যেটো পূৰ্ণ সংখ্যা নহয় তেটো ৰিজনটো আহি গল লগে লগে তে উক্তিটো কৈছিল যে সকলোবোৰ অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা আমি পালো কি এটো মিছা এটো হল মিছা কারণ অখণ্ড সংখ্যাত ঋণাত্মক সংখ্যা থাকে যিবোৰ পূৰ্ণ সংখ্যা নহয় যিবোৰ পূৰ্ণ সংখ্যা নহয় 2 নম্বৰটো গুছি গল এবাৰ তোমালোকে আহা এটা 3 নম্বৰ প্ৰশ্ন 3 নম্বৰ প্ৰশ্নত কি কলে সোৱা প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা এইবাৰ তোমালোকে আগৰ নিচিনাকে পৰিমেয় সংখ্যাবোৰ লিখিবা পূৰ্ণ সংখ্যাবোৰ লিখিবা চাবা তাতে মিল যে পৰিমেয় সংখ্যা আটাইবোৰ পূৰ্ণ সংখ্যাত আছে নি আমি এনেই গম পাও যে পৰিমেয় সংখ্যা বুলি ক'লে তাতে ঋণাত্মক থাকিব লগতে ভগ্নাংশবোৰ থাকিব কিন্তু পূৰ্ণ সংখ্যাত ভগ্নাংশও নাথাকে ঋণাত্মক সংখ্যাও নাথাকে তাৰ মানে সকলোবোৰ পৰিমেয় সংখ্যাই পূৰ্ণ সংখ্যা নহয় তে এইখিনি মই মুছি দিছো এবাৰ 3 নম্বৰটো লিখিম এইখিনি মুছি লো তোমা এবাৰ তোমালোকে 3 নম্বৰটো লৈ আহা 3 নম্বৰটোতে কি বুলি কবা তোমালোকে প্ৰতিটো পৰিমেয় বুলি ক'লে তাত তোমালোকৰ মনত আহিব লাগিব তাত ঋণাত্মক সংখ্যা আছে আৰু ভগ্নাংশ আছে তে পূৰ্ণ সংখ্যাটো সেইবোৰ নাই যদি সেইবোৰ নাই পৰিমেয় সংখ্যা আটাইবোৰ পূৰ্ণ সংখ্যা হ'ব নোৱাৰে তে আমি এটো লিখিম কি মিছা উক্তিটো কি কৈছে মিছা বুলি কৈছে কাৰণ পৰিমেয় সংখ্যাত কি থাকে গোটাই লিখিব নালাগে ভগ্নাংশ বুলি লিখি দিলে হল কাৰণ পৰিমেয় সংখ্যাত ভগ্নাংশ থাকে ভগ্নাংশ নিলিখি কোনোবাই যদি কোৱা ঋণাত্মক সংখ্যা থাকে তথাপি হ'ব থাকে যিবোৰ পূৰ্ণ সংখ্যা নহয় বা এনেকে নিলিখি তোমালোকে এনেকৈ ক'ব পাৰা যে কাৰণ পৰিমেয় সংখ্যাত 1/2 1/3 2/5 এইবোৰ থাকে কিন্তু এইবোৰ পূৰ্ণ সংখ্যা নহয় যুক্তিটো নিজৰ ভাষাত দিব পাৰিবা কোনো অসুবিধা নাই সো আজি নৱম মান শ্ৰেণীৰ প্ৰথম চেপ্টাৰটোৰ প্ৰথম যেটো অনুশীলনী আছিল 1.1 তাৰে গোটাই কোৱেশ্চন মই সলিউশন কৰি দিছো তে ইয়াৰ পৰৱৰ্তী ভিডিঅত ইয়াৰ পিছৰ যিবোৰ কোৱেশ্চন আছে আমি আলোচনা কৰিম